কামৰূপ ৰাজ্যৰ অতি জনপ্ৰিয় নাট্যানুষ্ঠান হ'ল ঢুলীয়া ভাও। শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ বহু শতিকা পূৰ্বৰে পৰাই কামৰূপ ৰাজ্যত প্ৰচলিত আছিল বৰঢুলীয়া সংস্কৃতি। ঢুলীয়া ভাৱৰীয়া দলৰ এগৰাকী ওজা বজিন কলিতাৰ দুৰৱস্থাৰ বুজ ল'বলৈ আমি তেওঁৰ পলাশবাৰীৰ বৰতাৰী গাঁৱৰ বাসগৃহলৈ গৈছিলোঁ। তেওঁৰ সৈতে কথা পাতিছিলোঁ। এনে সভাগা ভাও 1960 চনৰ পৰা 1960 চনৰ পৰা তাৰ আগতে আমি পূজা পাতাল গৈছিলোঁ। তাৰ আগতে পূজাত ঢোল বজাইছিলে। আপোনাৰ দেউতাও ঢুলীয়া নাটক কৰিছিলে নেকি? এই লগ আছিল, অভিনয় কৰিছিলে তেওঁ। আপোনাৰ মানে মুৰব্বী নাছিল, আপুনিতো মুৰব্বী এটা মানে মুৰব্বী। আপোনাৰ আজ ককায়ো মানে কি আছিল তেওঁৰ নাম? লহৰ। আমাৰ গুৰুজনৰ নাম হ'ল বুঢ়াখালে দাস। মূলাখালে দাস। মূলাখালে দাসৰ ঘৰ ক'ত আছিলে? তেওঁ বৰতাৰীৰে আছিলে। তেওঁ মানে সেই আজু ককাহঁতৰ দিনৰ আজু ককাহঁতৰ দিনত একেলগে কৰা। মই যেতিয়া লাষ্টত পালোঁ। আপুনি কিমান বছৰৰ পৰা ঢোল বজাইছিলে? বৰঢোল ফটো চাইছোঁ মই, সৰু ঢোলটো যিটো। হয় হয়, মই 8 বছৰ বয়সৰ পৰা 8 বছৰ বয়সৰ পৰা আপুনি মানে মানে আপুনি পূজা গোৱাত ঢুলীয়া হৈ আছিলে? নাই, পূজা গোৱা বুলি নহয়, সম্পূৰ্ণ বাজানৰ হেৰিটো ৰাখিছোঁ। সভাও গাইছিল নেকি 8 বছৰতে? সভাও গাইছোঁ গড়েমাৰত। আচ্ছা আচ্ছা, গড়েমাৰীত। আচ্ছা আচ্ছা আচ্ছা। কওকচোন, এতিয়া আপুনি আপোনাৰ জীৱনৰ যিখিনি অভিজ্ঞতা হ'ল 60 চনৰ পৰা আপোনালোকে এতিয়ালৈকে কৰি আছে, তাৰ মাজতে আপোনালোকৰ কি অভাৱ, কি অভিযোগ, এই বিষয়ে অলপ মানে ধৰ লকডাউনত আমি বহি গ'লোঁ। যেতিয়া বহি গ'লোঁ পূজা পাতাল সভা মানে গাবই নাপাৰ ফলত ঢোলত আমিতো ভাল কৰিব নোৱাৰিলোঁ। সেই ডাউন পৰাই পৰি গ'লোঁ। এই দেখাই বুলি ঢোলৰ অৱস্থা কি এটা ঢোল চোলা ল'ব লাগিলে যিখিনি 6,000 7,000 লাগে। এই ডাঙৰ জোৰা ঢোল কৰিলে 30,000 লাগে। ডাঙৰ জোৰা 30,000 টকাৰ প্ৰয়োজন। প্লাষ্টিকৰ ডাউন কৰি কমত যদি সেই ডাউন কৰোঁ 8 হাত ডাউনত 20 টকা ল'ব। এই 80-90 হাত ডাউনত কিমান হ'ব? আপোনালোকে যে এই যে 60 চনৰ পৰা ঢুলীয়া ভাও কৰি আছে, ৰাজ্য চৰকাৰৰ পৰা আপোনালোকে কিবা সহায় সাহায্য কিবা পাইছে নেকি? নাই, একো পোৱা নাই। কাৰণ দিছিলোঁ মই ব্যৱস্থা পাতি হৈছিলে, সভাপতি ক'লোঁ কাগজবিলাক আমাৰ ফ্ৰী হৈছে। কত প্ৰচেচন কৰিছোঁ মই, মন্ত্ৰী অহা প্ৰচেচন, আজাৰত হওক, কবাত হওক, কেনেকুলত হওক, 1960 চনৰ। তেতিয়াও মই কিবা নামটো মই পাহৰিলোঁ যাওঁ, কিবা আলি আছে ক'ব মনত, মই এটা পাহৰা নিছিলোঁ বহুত। তেতিয়া আমি হেৰি গৈছোঁ। তাৰপিছত ফখৰুদ্দিন আলী আহমেদ আহিছিলে। ফখৰুদ্দিন আলী আহমেদ আহিছিল আপোনাৰ কেন্দুৰ দলত। সেই য'ত দুৰ্গা পূজা কৰে তাতে। কিমানটা ঢোল বজাইছিলে তেতিয়া আপোনালোকে? তেতিয়া আমি ধৰ 12টা বাজিছিলোঁ। 12টা ঢোল বজাইছিলে। বেলেগকে নিছিলোঁ মোটামুটি 15টা। দুইমাৰে পাতাৰ মূৰত থাকে। তেতিয়াৰ পৰা আপোনালোকে ধাৰাবাহিকভাৱে ঢোল বজাই আছে? তেতিয়াৰ পৰা। ক'ত নাটক কৰিলে কওকচোন? নাটক ফাৰ্ষ্ট কেনুতল আমাৰ উদ্বোধনী কৰা নাটক আছিল। হয়, 1960 চনত তেওঁলোকৰ দুৰ্গা পূজাৰ নতুন আইন বনাই আৰম্ভ। তাৰপিছত গ'লোঁ আপোনাৰ গড়েমাৰা সমবায়। তাৰপিছত গ'লোঁ হাজো চেঁচা, বৰা চাৰ্ভে নাটক কৰা গুৱাহাটী। মাছখোৱা, মিৰ্জা দুখন গৈছোঁ, গৰু বজাৰ, চকৰ, কানপুৰত গৈছোঁ, বাসন্তী পূজা, উত্তৰ প্ৰদেশ হাজো চেঁচা দুৰ্গা পূজা 5 দিন গৈছোঁ। তাৰপিছত ৰামপুৰ দামপুৰ তাত গৈছোঁ, চাকৰি সেই ৰাম মন্দিৰত গৈছোঁ। দক্ষিণ কামৰূপতো ঠায়ে ঠায়ে গাইছে আৰু বাৰু দাদাবাৰী চব গৈছোঁ। গাইছে। আপোনালোকৰ শিল্পী কিমান, টোটেল শিল্পী? দলটোত তেতিয়া আঞ্চলিক ভিত্তিত আছিল তো, এতিয়াও আঞ্চলিক ভিত্তিত যদি চাহ ৰাস্তাৰ বাহিৰত আঞ্চলিক ভিত্তি আছিল। সবাই মছজিদটো আমি নাম কাটা নাই, খালি আমি বস্তুটো কামৰ ক্ষেত্ৰত আমি 1000 জন কাটা মানুহটো মৰিলি। সেনেমতে আমাৰ আছিল তেতিয়া 30 জন আঞ্চলিকত। এনে মেম্বাৰত বহুত আছে আঞ্চলিক বিলাক, কিন্তু আমি কৰ্ম কৰিছিলোঁ 30 জনে গৈছিলে নাটক চাটক কৰিব। আচ্ছা, ফাৰ্ষ্টত আমি হেৰি নাছিলোঁ নহয়, এই বাঁহৰ পেপাৰ বজাইছিলোঁ। বাঁহৰ পেপাৰ দি নাটক কৰিছিলোঁ। তাৰমানে আপোনাৰ যিটো বেণ্ড পাৰ্টি আজিকালি যিবিলাক পেপাৰ বজায় সেইবিলাক পেপাৰ নাছিলে ঢোলৰ লগত? আচ্ছা, কালি আছিলে, কালি বজাইছিল নেকি? কালি বাজিছিল, কিন্তু কালিতো খাটে নে আপোনাৰ নাটকত? কালি খাটে নে? আৰতিত খাটে, পূজাত খাটে। নাটকত কালি বজোৱা নাছিলে, নাটকত বাঁহৰ পেপাৰ বজাইছিলে। সেই 6-7টা পেপাৰ গান মাৰোঁ। আচ্ছা, একে সুৰতে সেই বিজুলী বাঁহৰ পেপাৰে আপোনালোকে কৰিছিলে? হয় হয় হয়। ঢোলটো বজাবলৈ ঘিনটং নাচটো আহি ঘিনটং
হেৰিকে মাৰি দিওঁ বজাব আপোনালোকে কেইটামান পেপা বজাইছিলে এনেকৈ ঢুলীয়াত 8-10টা বজাইছিলে দেশৰ প্ৰতিখন ৰাজ্যই যিটো সময়ত আঞ্চলিক সাংস্কৃতিক সমলবোৰ সংৰক্ষণ আৰু সংবৰ্ধনত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে তেনে সময়তে অসমীয়া নাটকৰ সীমাডালৰ প্ৰতি অসম চৰকাৰে প্ৰদৰ্শন কৰা অৱহেলা কোনোপধ্যেই গ্ৰহণযোগ্য নহয় গদা আছিল না এইটো সাপ আচ্ছা আচ্ছা তেওঁ আশা কৰে ৰাজ্য চৰকাৰে অসমীয়া নাটকৰ সীমাডালৰ প্ৰতি যথোপযুক্ত গুৰুত্ব দিব নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ টাইমছ